জীৱনটোত যে মানুহে কি যে কৰিব নলগীয়া হয় নহয় কাম মানে মই দোকানত কেতিয়াবা থাকিবলগীয়া হয় আৰু দোকানবিলাক চাফাকৈ নাথাকিলেও নহয় আৰু এনেকৈ মানে কি হয় পিঁয়াজ চিয়াজবিলাকে বস্তাত যদি ভৰাই থৈ দিওঁ বহু গেলিও যায় সেয়েহে মানে অলপ ঢালি দিবলগীয়া হৈছে এনেকৈ মানে আৰু ঢালিবতো লাগিব আৰু মানুহগৰাকীয়ে কিমান এইবিলাক কৰি থাকিব মানুহজনীয়ে যে কষ্ট কৰিব পাৰে বহুত যথেষ্ট কষ্ট কৰিব পাৰে মোৰ মানে কেতিয়াবা দোকানত থাকি মানে বেছি ভিৰ ভাৰ হ'লে মানে অসুবিধা হৈ যায় মানুহগৰাকী কিন্তু ইমান চম্ভালিব আৰু সেইদিনাই মানে অন্নপ্ৰাশন খালোঁ অন্নপ্ৰাশন খাই পেলাই আহিলোঁ আমি ঘৰলৈ আহি বুলি অহাৰ আগত কি আছে অকণমান মই দেখাই দিছোঁ ৰিকেপ কৰি দিছোঁ দেই চাওকচোন অকণমান অন্নপ্ৰাশন খোৱাৰ পিছত আমি তিনিচুকীয়ালৈ আহিব ওলালোঁ আৰু অহাৰ আগত অকণমান এনেই ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু আমি তেনেকৈ আহিলোঁ ঘৰলৈ আমি অন্নপ্ৰাশন খাই ঘৰলৈ আহিলোঁ আৰু ঘৰৰ পৰা আহি পেলাই চাহ তাহ অলপ খাই ল'লোঁ খোৱাৰ পিছত কি হ'ল মানে দোকানলৈ আহিলোঁ দেই দিনভৰ দোকানটো মানে বন্ধ থাকিলে মানে সেয়ে বেয়া লাগে মানে আৰু দোকানলৈ নাহিলে মনটো মানে কি হয় ঘৰত দমাই থ'ব নোৱাৰি মানে সকলোৱে যদি দোকানখন বন্ধ থাকে তেতিয়া থাকি ভাল লাগে কিন্তু কি হয় মানে বেলেগে যদি ওচৰত দোকান খোলা থাকে মানে নিজৰ দোকানখন বন্ধ কৰি থাকিবলৈ বহুত মানে অসহ্য লাগি থাকে মানে সহ্য নলয় আৰু মানুহগৰাকী এইবিলাক কাম কৰি আছে কি কৰি আছা তুমি ঝাৰু দিছা আজি গধূলি সময়ত মই লৈ আহিলোঁ মানে কিয় লৈ আহিলোঁ মানে গধূলি দোকানখন খোলাৰ লগে লগে অলপ গধূলি অলপ ভিৰ হয় ন অলপ মানে কাষ্টমাৰ ভিৰ হয় ইমান বিক্ৰী বাৰ্তা বেছি ভাল ইমান খুব মানে ভাল নহয় যদি মানে গধূলি সময়ত অলপ মানে কাষ্টমাৰ সংখ্যাটো বাঢ়ে সেয়েহে মানে লগত মই লৈ আহিলোঁ মই অকলে মানে চম্ভালিবলৈ অকণমান দিগদাৰ হৈ যায় মোৰ মানে ইমান আদত নাই সেই এইফালে পিঁয়াজখিনি অলপ মানে কি হয় মানে বস্তাত সোমাইছিলে গাপ খাই আছিলে দিনটো দোকান বন্ধ থাকিলে সেয়ে অলপ মই বাকী দিছোঁ মানে যিহেতু গেলি যাব ন সেয়ে মানে অলপ ঢালি দিছোঁ এনেকৈ আৰু এনেকৈ অলপ বাচিব লাগিব সেয়ে অলপ ঢালি দিয়া হৈছে কি ক'ব উপায় নাই দোকানী মানুহ দোকান কৰিলে কেনেকুৱা কি কষ্ট হয় এবাৰ দোকান তাৰ পিছতে গম পোৱা যায় বা কিমান বাকী চাকি লেনা দেনা যি টি ঠিক আছে বাৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আকৌ তাৰ ভিতৰত পুনৰ লগ পোৱা আশাৰে